নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। 31 জানুৱাৰী 2025ত অসম কেবিনেটত গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত লোৱা হৈছে মিছন বসুন্ধৰাৰ ওপৰত। গতিকে এই সুখবৰটো দিবৰ কাৰণে আপোনালোক সকলৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু এইটো এটা বিগ ব্ৰেকিং নিউজ। অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মিছন বসুন্ধৰাক লৈ পেলাই। আহক বন্ধুসকল, আপোনালোকক দেখুৱাব বিচাৰিছোঁ মিছন বসুন্ধৰা 3.0ৰ আবেদনৰ সময়সীমা। মিছন বসুন্ধৰা 3.0ৰ অধীনত সেৱা প্ৰাপ্ত কৰিবলৈ যোগ্য লোকসকলক সক্ষম কৰিবলৈ আবেদনৰ সময়সীমা 15 ফেব্ৰুৱাৰী 2025লৈকে সম্প্ৰসাৰণৰ অনুমোদন কৰা হৈছে। গতিকে যিবিলাক ৰাইজে মিছন বসুন্ধৰা 3.0ত এপ্লিকেশ্যন ছাবমিট কৰিব পৰা নাই বিভিন্ন নথিপত্ৰৰ প্ৰব্লেমৰ কাৰণে বা কাগজৰ কাৰণে, তেওঁলোকে এতিয়া 15 ফেব্ৰুৱাৰীলৈকে এপ্লাই কৰিব পাৰিব। যিহেতু এই গুৰুত্বপূৰ্ণ সুবিধা আপোনালোক সকলোকে দিয়া হৈছিল, মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ে প্ৰেছ বাৰ্তা কৰিও কৈছে আৰু সেইটোৰো এটা ভিডিঅ' আপোনালোক সকলোকে এই চেনেলটোতে দিছিলোঁ। গতিকে যিবিলাক ৰাইজে শেষবাৰৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে ভিডিঅ'তে কৈ দিছে, শেষবাৰৰ কাৰণে যিবিলাকে এপ্লাই কৰিব পৰা নাই তেওঁলোকৰ কাৰণে 15 ফেব্ৰুৱাৰীলৈকে এই ডেটটো এক্সটেণ্ড কৰি দিয়া হৈছে বোলে। গতিকে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আপোনালোকে যোনে যোনে এপ্লিকেশ্যন ছাবমিট কৰিব পৰা নাই, ইমান দিনৰ পৰা ৱেইট কৰি আছিলে বা বহুতে আমালৈ কমেণ্টো কৰিছিল লাষ্ট ডেটত যে ছাৰ আৰু ডেট এক্সটেণ্ড হ'ব নেকি বা এই বিষয়ে কিবা খবৰ পালে আমাক জনাব। গতিকে অফিচিয়েলি যেতিয়া আমি এই খবৰটো পালোঁ, আপোনালোক সকলোৰ কাৰণে এই সুবিধাটো লৈ আহিলোঁ আৰু এই বিষয়টো আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ এই ভিডিঅ'ৰ যোগেদি। কিন্তু তাতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্টছ লগত লিখা আছে, 3 প্ৰজন্মৰ স্থায়ী বাসিন্দা নীতিৰ পৰা ৰেহাই। কোনে কোনে 3 প্ৰজন্মৰ স্থায়ী বাসিন্দা নীতিৰ পৰা ৰেহাই পাব, এই বিষয়ে সম্পূৰ্ণকৈ আপোনালোকে ভিডিঅ'টো চাব, তেতিয়াহ'লে গম পাব। 1 নম্বৰত লিখা আছে, খিলঞ্জীয়া ঐতিহাসিক সন্মান জনোৱাৰ হেতু মিছন বসুন্ধৰা 3.0ৰ অধীনত সেৱা সম্প্ৰসাৰণেৰে কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু আহোম জনগোষ্ঠীৰ আবেদনক 3 প্ৰজন্মৰ স্থায়ী বাসিন্দাৰ নীতিৰ পৰা ৰেহাইত অনুমোদন দিয়া হৈছে। গতিকে এইটো এটা সুখবৰ। কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, আহোম জনগোষ্ঠীৰ লোকসকলৰ কাৰণে তেওঁলোকেও 3 প্ৰজন্মৰ কাগজৰ পৰা ৰেহাই পাব, তেওঁলোকে কাগজ দেখাবলগীয়া নহ'ব। গতিকে মিছন বসুন্ধৰাৰ এই দুটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু আমাৰ এই ভিডিঅ'ৰ তলত আপোনালোকে এতিয়া কমেণ্ট কৰিব যে আপোনালোকে এপ্লাই কৰাৰ সময়ত কি ধৰণৰ সমস্যা হয় বা আপোনালোকৰ যদি কিবা জানিবলগীয়া তাকে এপ্লাই কৰোঁতে আপোনালোকে কি কৰিব লাগিব, সেই বিষয়ে আমি আকৌ আপোনালোক সকলোৰ কাৰণে ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোক সকলোৰ কাৰণে 15 ফেব্ৰুৱাৰীলৈকে ডেটটো এক্সটেণ্ড কৰি দিয়া হৈছে। আপোনালোকে এই কামখিনি সোনকালে কৰি লওক আৰু লাষ্ট ডেট 15 তাৰিখ মনত ৰাখিব, আৰু ডেট এক্সটেণ্ড নহ'ব। গতিকে যোনে যোনে এপ্লিকেশ্যন ছাবমিট কৰা নাই, আজিৰ পৰা ঘৰৰ পৰা ওলাই পেলাই আপোনালোকৰ যিখিনি কাগজ পাতি আছে সেই কাগজ পাতিখিনি ঠিক কৰক। ঠিক কৰি পেলাই আপোনালোকে মিছন বসুন্ধৰাৰ আওতাত এপ্লিকেশ্যনবিলাক ছাবমিট কৰক। তেতিয়াহ'লে আপোনালোকে এই যিটো বসুন্ধৰা স্কিম আছে তাৰ যিটো বেনিফিট আছে সেইটো আপোনালোকে ল'বলৈ চেষ্টা কৰক। যদি আপোনালোকে এপ্লাই নকৰে, এপ্লিকেশ্যন ছাবমিট নকৰে, তেতিয়াহ'লে কিন্তু একোৱেই নাপাব। কিন্তু এই সোণালী সুযোগটো আপোনালোক সকলোৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি দিলে। আপোনালোক সকলোৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে, যিমান পাৰে শ্বেয়াৰ কৰিব। যোনে যোনে এপ্লিকেশ্যন ছাবমিট কৰিব পৰা নাই তেওঁলোকে যাতে এপ্লিকেশ্যন ছাবমিট কৰিব পাৰে। ধন্যবাদ। ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি ভিডিঅ'ৰ তলত জনাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।